হাই আছে, নাম্বাৰ অফ কেণ্ডিডেট ইমান হাই আছে। গতিকে প্ৰথম মোৰ অনুৰোধ থাকিব প্ৰত্যেকজন অসমৰ নাগৰিকৰ বা আমাৰ যিমান আমি পৰীক্ষা কেন্দ্ৰত বিষয়াসকলক নিযুক্ত কৰিছোঁ তেখেতসকলৰ প্ৰতি আমাৰ অনুৰোধ যাতে খুব নিয়াৰিকৈ পৰীক্ষা পাতাত সকলোৱে সহায় সহযোগ কৰে। যিসকল কেণ্ডিডেট আহিব তেওঁলোকৰ কষ্ট হ'ব, কাৰণ নাম্বাৰ অফ কেণ্ডিডেট বহুত হাই আছে। প্ৰত্যেকটা চেণ্টাৰত নাম্বাৰ অফ কেণ্ডিডেট চেণ্টাৰতো হাই, কাৰণ আপোনালোকে আন্দাজ কৰক 2305 চেণ্টাৰ আৰু 11 লাখ কেণ্ডিডেট, তাৰমানে এভাৰেজ 500 কেণ্ডিডেট পাৰ চেণ্টাৰ এভাৰেজ। কোনোবা চেণ্টাৰতো 3000তকৈ বেছিও আছে। গতিকে পৰীক্ষাৰ্থীসকলক মোৰ অনুৰোধ থাকিল, আপোনালোকৰ জৰিয়তে এটা অনুৰোধ থাকিল যাতে তেওঁলোকে যিহেতু এনেকুৱা ভাবি নলয় যে মই গুৱাহাটীত আছে গৈ পাম সোনকালে, কাৰণ গুৱাহাটী মানে গুৱাহাটী নহয়, ইট মে বি এ ভেৰি ৰিম'ট প্লেচ। গতিকে তেওঁলোকৰ প্ৰতি আপোনালোকৰ যদিহে মই অনুৰোধ জনাইছোঁ যে প্ৰথমতে তেওঁলোকে নিজৰ এডমিট ডাউনলোড কৰি লৈছে, গতিকে নিজৰ পৰীক্ষা কেন্দ্ৰটো একবাৰ চিনাকি হৈ লওক। ফিজিকেলি পাৰিলে ফিজিকেলি, নহ'লে আজিকালি ডিজিটেলি গুগল মেপ বা যিকোনো ধৰণে চিনাকি হ'ব পাৰে আৰু আন্দাজ কৰিব পাৰে যে কিমান সময় লাগিব। অসম চৰকাৰৰ পৰা ছাৰে কৈছে যে সকলো বাছ ৰেল আদিক অনুৰোধ জনাইছে যাতে তেওঁলোকে যিমান পাৰে বেছিকৈ সেই সময়ত আৱাগমনৰ সুবিধা ৰাখিব। তথাপিও ইন এনি কেছ সকলোৱে বুজি পোৱাটো উচিত থাকিব। যিহেতু চেণ্টাৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি, গতিকে অতি কমেও তেওঁলোকে 2 ঘণ্টামান আগতে গৈ পালেহে স্ক্ৰিনিং প্ৰপাৰ হ'ব পাৰে। গতিকে যিমান পাৰে সোনকালে ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ চেণ্টাৰত যাতে যায়, এইটো আপোনালোকৰ জৰিয়তে মই তেওঁলোকক অনুৰোধ জনাইছোঁ।